নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকক দেখুৱাম গুণোৎসৱ পৰ্টেলত আপোনালোকে কেনেদৰে লগ ইন কৰিব। প্ৰতি বছৰে অনুষ্ঠিত হোৱা গুণোৎসৱত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মূল্যায়নৰ উপৰিও বিদ্যালয় মূল্যায়ন কৰা হয় আৰু বিদ্যালয় মূল্যায়নৰ ক্ষেত্ৰত সহবিদ্যায়তনিক ক্ৰিয়াকলাপ, সমাজ জড়িতকৰণ আৰু লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি এই তিনিটা পাৰ্ট থাকে। আৰু এইবাৰ প্ৰতিখন বিদ্যালয়ে গুণোৎসৱ 2024ত প্ৰতিখন বিদ্যালয়ে স্কুল ইভ্যালুৱেশ্যন পাৰ্টখিনি অনলাইন গুণোৎসৱ পৰ্টেলত ছাবমিট কৰিব লাগিব আৰু তাৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা গুণোৎসৱ 2024.in নামৰ এটা গুণোৎসৱৰ পৰ্টেল মুকলি কৰা হৈছে। এই পৰ্টেলটিত প্ৰতিখন বিদ্যালয়ে নিজৰ বিদ্যালয়ত সেল্ফ ইভ্যালুৱেশ্যন অনুষ্ঠিত হোৱাৰ 2 দিন অথবা 3 দিন পূৰ্বে স্কুল ইভ্যালুৱেশ্যন পাৰ্টখিনি অনলাইন ছাবমিট কৰিব লাগিব। প্ৰতিখন বিদ্যালয়ে গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত লগ ইন কৰিব লাগিব আৰু লগ ইন কৰাৰ পিছত স্কুল ইভ্যালুৱেশ্যনৰ এখন ফৰ্ম পাব আৰু সেই ফৰ্মখন সম্পূৰ্ণ পূৰ কৰি গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত ছাবমিট কৰিব লাগিব। আৰু এই কামখিনি কৰিব লাগিব নিজৰ বিদ্যালয়ত সেল্ফ ইভ্যালুৱেশ্যন অনুষ্ঠিত হোৱাৰ 2 দিন অথবা 3 দিন পূৰ্বে। গুণোৎসৱ 2024.in নামৰ পৰ্টেলটিত লগ ইন কৰিবলৈ হ'লে প্ৰতিখন বিদ্যালয়কে ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ দৰকাৰ হ'ব। এই ভিডিঅ'টিত মই আপোনালোকক এই পৰ্টেলটিত লগ ইন কৰিবৰ কাৰণে ইউজাৰ আইডি আৰু পাছৱৰ্ড কি হ'ব আৰু লগতে এই পৰ্টেলটিত কেনেদৰে লগ ইন কৰিব সেই গোটেইখিনি কথা দেখুৱাবলৈ গৈ আছো। স্কুল ইভ্যালুৱেশ্যনৰ ফৰ্মখন ছাবমিট কৰিবলৈ আপোনালোকে পোনপ্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰলৈ গৈ তাত চাৰ্চ কৰি দিব গুণোৎসৱ 2024.in আৰু যেতিয়া আপোনালোকে এনেদৰে চাৰ্চ কৰিব তেতিয়া আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে এনেদৰে দেখা পাব আৰু এইটো হৈছে গুণোৎসৱ 2024ৰ অফিচিয়েল পৰ্টেল আৰু এই পৰ্টেলটিতে আপোনালোকে লগ ইন কৰি স্কুল ইভ্যালুৱেশ্যনৰ ফৰ্মখন ছাবমিট কৰিব লাগিব। তো ইয়াতে ওপৰৰ পিনে আপোনালোকে দেখা পাইছে ইয়াতে লগ ইন বাটন এটা আছে আৰু ইয়াতে এই পৰ্টেলটিত লগ ইন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব আৰু লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে আছে লগ ইন টু ইউৰ একাউণ্ট, ৱেলকাম টু গুণোৎসৱ, ষ্টেট লগ ইন, ডিষ্ট্ৰিক্ট লগ ইন, ব্লক লগ ইন, স্কুল লগ ইন আৰু এক্সটাৰ্নেল ইভ্যালুৱেটৰ লগ ইন। যেহেতু আপোনালোকে বিদ্যালয়ৰ কামখিনি কৰিব গতিকে আপোনালোকে স্কুল লগ ইনত ক্লিক কৰি দিব আৰু স্কুল লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব ইয়াতে আছে লগ ইন এজ স্কুল, এণ্টাৰ ইউৰ ইউডাইচ কোড এণ্ড পাছৱৰ্ড। তো ইয়াতে আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডাইচ কোডটো দিব লাগিব আৰু লগতে পাছৱৰ্ড এটা দিব লাগিব। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইয়াতে পাছৱৰ্ডটো কি হ'ব। তো ইয়াতে মই আপোনালোকক জনাই দিছোঁ ইয়াতে পাছৱৰ্ডটো হ'ব আপোনালোকৰ বিদ্যালয়ৰ ইউডাইচ কোডটো, অৰ্থাৎ ইয়াতে ইউডাইচ কোডটো আপোনালোকে ওপৰতো দিব লাগিব আৰু লগতে পাছৱৰ্ডতো আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডাইচ কোডটো বহুৱাব লাগিব আৰু তাৰপিছত লগ ইনত ক্লিক কৰি দিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পৰ্টেলটিত লগ ইন হৈ যাব। কিন্তু ইয়াতে এটা কথা আপোনালোকে মনত ৰাখিব এই গোটেইখিনি কাম আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব, কিন্তু তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমতে ডেস্কটপ ছাইট কৰি ল'বলৈ নাপাহৰিব আৰু ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা পাইছে তো ডেস্কটপ ছাইট কৰাৰ পিছত আপোনালোকে লগ ইন হোৱাৰ পিছত এনেদৰে দেখা পাব আৰু এই গোটেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত আপোনালোকে ফাইনেলি এই ফৰ্মখন এই পৰ্টেলটিত ছাবমিট কৰিব লাগিব। এই ফৰ্মখনত কি কি আছে বা এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে এই সম্পৰ্কে মই ইতিমধ্যে এটা ভিডিঅ' এই চেনেলটিত আপলোড দি থৈ দিছোঁ। তো আপোনালোকে নিশ্চয়কৈ সেই ভিডিঅ'টি চাইছে আৰু যদি আপোনালোকে সেই ভিডিঅ'টি চোৱা নাই তেনেহ'লে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'টিৰ লিংকটো দি দিছোঁ। তো তাত গৈ আপোনালোকে এই ফৰ্মখন কেনেদৰে ফিল আপ কৰি ছাবমিট কৰিব লাগিব সেই গোটেইখিনি কথা ভালদৰে চাই ল'ব পাৰিব। তো ছাৰ বাইদেউসকল আশা কৰিছোঁ নিশ্চয়কৈ আপোনালোকে এইখিনি কথা ভালদৰে বুজি পাইছে আৰু এই পৰ্টেলটিত এতিয়া অতি সহজতে লগ ইন কৰিব পাৰিব। তো আপোনালোকৰ সহায় হোৱাকৈ আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। ধন্যবাদ।